দেৱতাই পুষ্প বৃষ্টি কৰে। তেখেতৰ লগত বাৰ্তালাপ মই আৰম্ভ কৰিছিলোঁ। মই তেখেতৰ ঘৰৰ কথা সুধিছিলোঁ, ক'ত ঘৰ সুধিছিলোঁ, কি কৰা সুধিছিলোঁ, কি পঢ়িছিলা সুধিছিলোঁ, কিন্তু ছোৱালীজনীয়ে মোক মেছেজৰ ৰিপ্লাই নকৰে। তাৰপিছত মই বাকী আচলতে কিবা এটা বুদ্ধি পেলানি তাইক অকণমান কিবা এটা কৰিব বিচৰা নাই। স্বৰূপদাই যদিও কৈছে মই তাক একো নকওঁ, এইটো কাৰণেই নকওঁ, সি মোৰ খুব মৰমৰ ভাই। মই এই দায়িত্বটো আমাৰ জ্যেষ্ঠ পৰিচালক দীপক গগৈলৈহে আগবঢ়াই দিছোঁ। দীপক গগৈ এই দায়িত্বটো পালন কৰিব বুলি আশা ৰাখিলোঁ। কেঁচু খান্দোতে যাতে সাপ নোলায় সেই কথাটো চিন্তা কৰিবা দেই। গতিকে কথাখিনি সুধোতে ভালকৈ সুধিবা। আজি অকণমান ইয়াক আমি আজি শেষ দিন, ইয়াৰ পিছৰ দিনটোত কি হ'ব মনে ক'ব যে পিছত যদি নয়নলৈ ফোন কৰোঁ, ভাওনা কৰিম নাই, হেল্ল' নয়নমণি আছে নাই, অঁ আমাৰ একেলগে ফুৰিছে দেই, অলপ পিছতে কৰিব দেই, হ'ব হেৰি শুনিছে নাই, এই মণিয়ে ফোন কৰিছিলে ভাওনা আছে, এই আজি নগ'লে নহয়, আমাৰ মাহী ছোৱালীজনী কাইলৈ বাৰ্থডে আছে ন, কাইলৈ ওলাবা দেই। এই কথাখিনি আহিবই। গতিকে আজি আচলতে যেতিয়া ভাওনা এখন থাকিলে সাধাৰণতে ময়ে ফোন কৰোঁ নয়নমণিলৈ। গতিকে নয়নমণিলৈ যেতিয়া ফোন কৰিম যে কালিলৈ এখন ভাওনা আছে নয়নমণি, তুমি যাব পাৰিবানে, উত্তৰটো আমাৰ মনে দিব। বৰ ভাল লাগিছে। কথাটো হ'ল কি, আজি আমাৰ মণিকাঞ্চন ভাওনা দলৰ এজন সুন্দৰ কণ্ঠশিল্পী, যাক আমাৰ দলটোক এটা গতি মাত্ৰা দি তাৰিখত প্ৰদান কৰি আছে। তেখেতৰ আজি শুভ বিবাহৰ দিন। তেখেতলৈ প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া ডাইৰেক্ট প্ৰশ্নলৈ যাওঁ। আজি বিবাহৰ শেষৰ দিনটোত থিয় হৈ তোমাৰ এই মুহূৰ্তত ইতিমধ্যে মণিকাঞ্চন ভাওনা দলৰ উপৰিও আৰু এটা দলে শুভেচ্ছা জ্ঞাপন কৰিছে। তোমাৰ এই মুহূৰ্ত বিবাহৰ আগৰ দিনটোৰ অনুভৱ খুব কম সময়ৰ ভিতৰতে আগবঢ়াই দিলে। ধন্যবাদ। সৰ্বপ্ৰথমতে মোৰ শুভ বিবাহৰ প্ৰাক মুহূৰ্তত উপস্থিত হোৱা মোৰ অগ্ৰজ অনুজ সকলোলৈকে মান্য অনুসাৰে মোৰ শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। আজি এটা বৰ নতুন অনুভৱ, এইটো কাহানিও নোহোৱা এটা অনুভৱ। গতিকে অনুভৱ খুব মধুৰ এটা অনুভৱ। মোৰ নিমন্ত্ৰণ আমন্ত্ৰণ মৰ্মে সকলোতে উপস্থিত হৈছেহি, সকলোতে আশীৰ্বাদ জনাইছে, আৰু ময়ো আশা কৰোঁ আগলৈকে যাতে মোৰ যুগ্ম জীৱনৰ মধুময় হয়, সুখময় হয়, তাৰ বাবে সকলোৱে আশীৰ্বাদ কৰিব, সেয়াই বিচাৰোঁ। আৰু অনুভৱ এই বুজাব নোৱাৰা অনুভৱ আৰু কাহানি নোহোৱা অনুভৱ। ধন্যবাদ। আমি বেছি নকৰোঁ, সকলোৰে আশীষ, সকলোৰে শুভকামনা কামনা কৰি ইতিমধ্যে আমাৰ আয়ুষসকলে তোমাৰ বাবে বিয়ানাম গাবৰ বাবে প্ৰস্তুতি হৈ আছে। তেখেতসকলক আমি সময় দি আমি তোমাৰ লগত এই মধুৰতম সময় কমোৱাৰ মধুৰতম সময়ৰ এই সুবাসখিনি লোৱাৰ উপৰিও দেখো তুমি তোমাৰ নিজৰ কণ্ঠৰে এটি বিয়ানাম গাই সকলোকে আপ্লুত কৰি দিব বুলি আশা কৰিছোঁ। এইটো খুব ভাল কথা। আপোনালোকে জানে নয়নমণি খনিকৰৰ যদি কণ্ঠ কোনোবাই যদি ভালকৈ শুনিছে, তেতিয়াহ'লে আপোনালোকে সকলো সংগীত প্ৰেমী হ'ব। ইমান সুন্দৰ কণ্ঠ আৰু কণ্ঠৰে ইমান সুন্দৰকৈ মানুহক মোহিব পাৰে। যদি আপোনালোকে কেতিয়াবা কোনোবা মুহূৰ্তত অকলশৰীয়াকৈ যদি শুনে, তেতিয়াহ'লে তেওঁৰ প্ৰতিটো গীত, প্ৰতিটো কণ্ঠ যদি আপোনালোকে শুনে, মোহিত হ'ব আৰু আপোনালোকে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে। লগত যেন কোনোবা এজন আছে যিজনে আপোনাক জীয়াই থকাৰ বাবে আপোনালোকক সঞ্জীৱনী সুধা প্ৰদান কৰিছে। তেনেকুৱা এটা কণ্ঠ আছে নয়নমণি খনিকৰৰ। আৰু আজি এই মুহূৰ্তত আমি প্ৰথমতেই কৈছিলোঁ যে বিবাহৰ এই অবিবাহিত জীৱনৰ শেষৰটো ৰজনীত তোমাক আমি নেৰোঁ। কিয় এৰোঁ? কাৰণ প্ৰতিটো মুহূৰ্ততে আমাৰ লগত থাকিলা, আমাৰ লগত গালা, আমাৰ লগতে থাকিম বুলি তুমি প্ৰতিশ্ৰুতিবদ্ধ হ'লা। আজিও শেষ মুহূৰ্তৰ কাৰণে তোমাৰ কণ্ঠ এটা শুনিবৰ কাৰণে আমি সঁচাকৈ উৎক্ষিপ্ত হৈ আছোঁ। ধন্যবাদ। মই সঁচাকৈ কৈছোঁ, দিহানামলৈ মই খুব ভয় কৰোঁ। দিহানাম এটা গাই দে বুলি কোনোবাই যদি কয়, মোৰ হঠাতে বৰ বুকুখন কঁপি উঠে। কেলৈ? গানৰ সুৰটো জানো, গাবও পাৰোঁ,
কিন্তু মোৰ ওচৰত কিতাপ এখন বা কাগজ এখন নহ'লে মই গাব নোৱাৰোঁ। আজি তাতোতকৈ এটা ভয় লগা মানে বিয়ানাম গাবলৈ কোৱাত মই অপ্ৰস্তুতে হৈছোঁ। বিয়ানাম মোৰ মুখস্থ নাই। অঁ সেনেকৈ পাৰিম। খালি ডাঙৰ কথাটো এনেকুৱা, ই বিয়ানাম নাজানে, ময়ো বিয়ানাম নাজানো। খালি বিয়ানামটো মই যিটো কাম সেইটো খালি দৰাই ঘৰ নহয় কইনাৰ ঘৰ বিয়ানামে কাম। ভোজ খোৱা নাই মই, সেইটো কথা কোৱা নাই। মোৰ ইমান মনত নাই। এতিয়া উৎপলাই মাইক্ৰফোনটো লওঁতে মোৰ এটা বিয়ানাম মনত পৰিছে। তেখেতে লিখি দিয়া এটা বিয়ানাম, মাত্ৰ এটা কলি গান, মানে ৰাসত গোৱা এটা বিয়ানাম। আজি শুভ ক্ষণে সমাজৰ সাক্ষাতে হৰিহে আই দেউ ৰুক্মিণীৰে বিয়াহে ৰাম ৰাম। আকাশৰ দেৱতা পুষ্প বৃষ্টি কৰে। হৰিহৰ দেৱতাই পুষ্প বৃষ্টি কৰে। হৰিহে আয়তি উৰুলি দিয়াহে ৰাম ৰাম। হৰিহে আয়তি উৰুলি দিয়াহে ৰাম ৰাম। মই কাহিনীটো কৈ দিছোঁ। আজিৰ পৰা 15-16 বছৰমানৰ আগতে আমি নয়নমণি ময়ে দিখমুখ নকটানীত এখন ভাওনা কৰিবলৈ গৈছিলোঁ, ৰুক্মিণী হৰণ ভাওনা। ৰুক্মিণীয়ে কৃষ্ণক মালাডাল পিন্ধাই দিলে, কিন্তু সেই ভাওনাখন চাই থাকোঁতে মন্ত্ৰমুগ্ধ দৰ্শকে সেই যে মালাডাল পিন্ধাই দিলে, উৰুলি দিয়া নাই। আমিতো মতা মানুহ উৰুলি দিব নাজানো, কিন্তু ইনষ্টেণ্ট আমি দুটাই সেইটো গাইছিলোঁ, বিয়ানামটো তাত গাইছিলোঁ। সেই তেখেতে এখন কাগজত হঠাতে লিখি দিছে, হঠাতে লিখি দি হঠাতে মানে আমি গাইছিলোঁ। আজি শুভক্ষণে সমাজৰ সাক্ষাতে হৰিহে আই ৰুক্মিণীৰে বিয়াহে ৰাম ৰাম। আকাশৰ দেৱতাই পুষ্প বৃষ্টি কৰে। হৰিহে আয়তি উৰুলি দিয়াহে ৰাম ৰাম। তেতিয়া গোটেই সভাঘৰত থকা হাজাৰ হাজাৰ মহিলাই উৰুলি দিছিলে। এতিয়াও মই ভাবোঁ যে আইসকলে এবাৰ গানটো বেলেগ হ'ব। আজি শুভক্ষণে সমাজৰ সাক্ষাতে হৰিহে নয়ন মণিৰে বিয়াহে ৰাম ৰাম। আকাশৰ দেৱতাই পুষ্প বৃষ্টি কৰে। হৰিহে আয়তি উৰুলি দিয়াহে ৰাম ৰাম। ধন্যবাদ। এতিয়া দীক্ষিতা নয়নমণিয়ে কেনেকৈ লগ পাইছিল আৰু তেওঁৰ অৰ্ধাংগিনী হ'ব, দীক্ষিতা আমাৰ ইয়ালৈ আহিব, তেওঁৰ লাৱনী হাতত এইখন ঘৰখনে প্ৰাণ পাই উঠিব। গতিকে আমাৰতো সকলোৰে এটা হেঁপাহ থাকিব যে দীক্ষিতা প্ৰত্যেকেই মনে মনে ভাবি আছে, কিন্তু কোনেও সুধিবলৈ বিচৰা নাই। মই কিন্তু স্পষ্টকৈ সুধিছোঁ যে এবাৰ সকলোকে কৈ দিয়া যে দীক্ষিতাক তুমি কেনেকৈ লগ পাইছিলা, আৰু দীক্ষিতা কালিলৈ বা পৰহিলৈ পুৱাৰ ভাগত তোমাৰ ঘৰত উপস্থিত হ'ব, আৰু আমি তেওঁক সকলোৱে অভিবাদন জনাম, স্বাগতম জনাম তোমাৰ ঘৰখনলৈ, আৰু তেওঁৰ লাৱনী হাতত তোমাৰ ঘৰখন প্ৰাণ পাই উঠিব। এবাৰ কোৱা যে দীক্ষিতাক তুমি কেনেকৈ লগ পাইছিলা। মোৰ জীৱনৰ সহধৰ্মিনী দীক্ষিতা দত্ত। আচলতে তেখেত মোৰ ভাল অনুৰাগী আছিল। প্ৰথমতে তেখেত ভাল অনুৰাগী আছিল, আৰু সামাজিক মাধ্যম ফেচবুকত তেখেতে মোলৈ বন্ধুৰ প্ৰস্তাৱ আগবঢ়াইছিল, আৰু ময়ো বহুদিনৰ পাছত গ্ৰহণ কৰিছিলোঁ। আৰু তেখেতৰ লগত কথা হোৱাৰ সময়ছোৱাত মোৰ এটা সঁচা কথাবোৰ কোৱা ভাই। ঠিক আছে, একো নাই। তেখেতে প্ৰথমে বন্ধুৰ প্ৰস্তাৱ আগবঢ়াইছিলে, মই কৈছোঁৱেই, আৰু ময়ো গ্ৰহণ কৰিছিলোঁ। আৰু প্ৰথমতে তেখেতৰ লগত বাৰ্তালাপ মই আৰম্ভ কৰিছিলোঁ। মই তেখেতৰ ঘৰৰ কথা সুধিছিলোঁ, ক'ত ঘৰ সুধিছিলোঁ, কি কৰা সুধিছিলোঁ, কি পঢ়িছিলা সুধিছিলোঁ, কিন্তু ছোৱালীজনীয়ে মোক মেছেজৰ ৰিপ্লাই নকৰে। তাৰপিছত মই বাদ দিলোঁ।
মই ভাবিলোঁ তাই পিছত বেয়া পাইছে, কিন্তু মেছেজটো চাই। কিন্তু এদিন তেখেতৰ ৰিপ্লাই আহিলে, আৰু ময়ো সঁচা কথাই কৈছোঁ, ময়ো অলপ বন্ধুত্বটো আগবঢ়াব বিচাৰিলোঁ আৰু নাম্বাৰটো বিচাৰিলোঁ। আৰু তেখেতে প্ৰথমে নাম্বাৰটো দিয়াত মেছেজটো চাই থৈ দিলে, কিন্তু মাকক সুধিহে মোক নাম্বাৰটো দিছে। আৰু সেইকাৰণে মোৰ বৰ সংস্কাৰী যেন লাগিলে। মানে মাকৰ অনুমতি নোলোৱাকৈ একো কাম নকৰে ছোৱালীজনীয়ে, এতিয়ালৈকে নকৰে। মোৰ নাম্বাৰটো বিচাৰোঁতে তেখেতে মাকৰ অনুমতি লৈ, আৰু মোক মেছেজ কৰিব বিচাৰিলে, কথা পাতিবলৈ মাকৰ অনুমতি লৈ মাকৰ লগতে শুৱে। গতিকে মোৰ অলপ ছোৱালীজনীৰ প্ৰতি আকৰ্ষণটো বাঢ়িলে, অনুৰাগটো মোৰো বাঢ়িলে, আৰু তেনেকৈ আগবাঢ়িলে। আৰু মই প্ৰস্তাৱ আগবঢ়াবলৈ ছুটি কৰিছোঁ, মই প্ৰস্তাৱ আগবঢ়াইছোঁ, তেখেতেও ভাবিলে, মনে মনে ভাবি আছিলে, কিন্তু কোৱা হোৱা নাছিলে, কাৰণ তেখেতে মোতকৈ বয়সত অলপমান সৰু আৰু পঢ়ি আছে। গতিকে লৈ মাকে আমাৰ কথাখিনি সহজ কৰি দিলে, দীক্ষিতাৰ মাকে আমাৰ কথাখিনি সহজ কৰি দিলে, আৰু আমাৰ দেউতা মাক মাতিলে, আৰু এয়া আজি এই মুহূৰ্তত মই ইয়াত আছোঁ। এইটো বহুত ভাল কথা। সকলোৱে এবাৰ হাত তালি দিয়ক নয়নমণিৰ কাৰণে। ইমান সৰল অন্তৰৰ এটা ল'ৰা যে তেওঁৰ জীৱনৰ অৰ্ধাংগিনীগৰাকীক কেনেকৈ পালে আমি কিন্তু সকলোৱে নকওঁ স্পষ্টভাৱে, কিন্তু নয়নক আমি আজি ধন্যবাদ জনাইছোঁ। নয়নে সকলো কথা